12 তাৰিখে আপোনালোকে ইয়াৰ ফলাফলটো চাব পাৰিব কি ক'ব যেহেতুকে আপুনি ৰাইজৰ ফলাফললৈ গ'লগৈ 12 তাৰিখলৈকে গ'লগৈ আৰু জুনৰ 12 তাৰিখলৈকে ফলাফল পোৱাৰ পিছত ৰিজাল্ট অহাৰ পিছত প্ৰথম কাম কি আপোনাৰ চাওক মোৰ এনেকুৱা এটা সমষ্টিত সংযোজন হৈছে আৰু মানুহ বেকাৰ সমস্যা ইমান বাঢ়িছে পঞ্চায়তী ৰাজৰ জৰিয়তে নিবনুৱা সমস্যা বিশেষকৈ মইতো চাকৰি দিয়াৰ সুবিধা পঞ্চায়তৰ নাই কিন্তু এনৰেগাই হওক বা পঞ্চায়তৰ অন্যান্য আঁচনি কিছুমান আমাৰ মোদী চৰকাৰে ইমান সংকল্প যিখিনি আছে এই বেকাৰ নিবনুৱাসকলক স্কিল ডেভেলপমেণ্টৰ জৰিয়তে হওক বা আদাৰ্ছেই হওক পঞ্চায়তৰ ৰাজৰ জৰিয়তে মানে নিবনুৱা সমস্যা সমাধান কৰাৰ যথেষ্ট থল আছে আৰু এইখিনি মই পাৰিম বুলি মোৰ এটা আত্মবিশ্বাস আছে যিহেতু মোৰ লগত আমাৰ শ্ৰদ্ধাৰ মামা মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে আমাৰ চৰকাৰ আছে আৰু মই সেই শাসক দলৰ এজন প্ৰতিনিধি হিচাপে মই মনোনয়ন লৈছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকৰ বিধায়কো আছে ৰূপক শৰ্মা ডাঙৰীয়া আছে আৰু আমাৰ অন্যান্য নেতাসকলো আছে আমাৰ যিটো গোস্বামী ডাঙৰীয়াই যোৱা পৰহি এখন মিটিঙো কৰি গৈছে ইমান মানে মাইকী মানুহ আহিছে মহিলা মানুহ আহিছে আপোনালোকে হয়তো এই মিটিংখনৰ ফুটেজটো পোৱা নাই সকলো হিলদল ভাঙি ওলাই আহিছে কোনো পইচা পাতি লোৱা নাই আচৰিত কথা মই কি মাইকী মানুহে 1 কিলোমিটাৰ 2 কিলোমিটাৰ খোজকাঢ়ি আহিছে মানে আৰু কৰবাৰ পৰা অলপ আজিকালি এইবিলাক পোৱা যায় কেনেকৈ মেনেজ কৰি আহিছে নাজানো কিন্তু মিটিংখন চাব লাগে বিজেপিক ভাল পায় আমাৰ বিজেপি অন্যান্য নেতাসকলে আহিছিল আৰু ইমান সুকলভাৱে আমাৰ সমস্যাবিলাক বিশেষকৈ আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক ইমান বছৰে কংগ্ৰেছ আৰু UDF কেনেদৰে যে আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে এই কথাখিনি যেতিয়া ভাঙি পাতি এটা মানে হেৰি হৈছে কি আমি অসমীয়া ভাষাটো কৈছোঁ ক'ৰবাত আমাৰ গাঁৱলীয়া মহিলা মানুহ চৰাঞ্চলৰ মহিলা অসমীয়া ভাষাটো কওঁতে অলপ বুজি পোৱাত অলপ অসুবিধা হয় আমাৰ ঘৰুৱা ভাষাতে যেতিয়া ইমান ধুনীয়াকৈ সুকলকৈ মানে ব্যক্ত কৰিছোঁ মানুহবিলাকে মানে ইমান সাৱটি ধৰিছে বহুত মাইকী মানুহ আপোনাৰ মাইকী মানুহে মোক সাৱটি ধৰিছে যে এই কথাবিলাক যে বুজাই দিছোঁ যে আমাৰ বিজেপি চৰকাৰখনে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক আমাৰ মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক যে আমাক কেনেদৰে আগুৱাই লৈ যাব বিচাৰিছে এনেকুৱা কিছুমান আঁচনি লৈছে বাল্য বিবাহেই হওক বা আপোনাৰ ড্ৰাগছ এডিক্টেড কিছুমান সমস্যা আছে এইবিলাকতে আৰু বিশেষকৈ চৰ অঞ্চলত যিটো মথাউৰি বনাই দিছে ইমান ধুনীয়াকৈ CC ব্লক দি পেলাই এই চৰৰ মানুহবিলাকক মথাউৰিৰ কথা কোৱাৰ লগে লগে বিজেপি জিন্দাবাদ মাৰি দিয়ে বিজেপি জিন্দাবাদ মাৰি দিয়ে তাতো বেছি কিছুমান এটা সমস্যা আছে এটা ডাঙৰ এটা দলং খুব ডাঙৰ নহয় 400 মিটাৰমান হ'ব এটা দলং যদি বনাই দিব পৰা যায় এই চৰকাৰত মই কওঁ যে আপোনাৰ 26ৰ নিৰ্বাচনত এই দলংখন মই জেগাডোখৰ এতিয়া নকওঁ বাৰু আমি লাগিম দলীয়ভাৱে লাগিম আমাৰ দলীয় নেতাসকলক লৈ পেলাই এই এটা দলং যদি বনাই দিব পাৰে হাজাৰ চৰৰ মানুহৰ মানে এটা চাকৰি পোৱাৰ নিচিনা হৈ যাব গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমি পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম আমাৰ দলীয় নেতাসকলৰ পৰামৰ্শ লৈ পেলাই ভাবিছোঁ যে চৰৰ মানুহখিনি এইবাৰ এটা শুভবুদ্ধিৰ উদয় হৈছে আৰু 7 তাৰিখৰ নিৰ্বাচনৰ জৰিয়তে সংখ্যালঘু মানুহখিনি বিশেষকৈ কেনেদৰে আঁকোৱালি লৈছে ইয়াৰ প্ৰমাণ পাবলৈ পাই যাব।